মাৰ খাই বহি নাথাকে। আৰু দুলীয়াজানবাসীক ধন্যবাদ দিছোঁ। দুলীয়াজান স্তব্ধ হৈ গ'ল। হাজাৰ হাজাৰ পুলিচ নমায়ো দুলীয়াজানৰ এখন দোকান খোলাব নোৱাৰিলে। এইটো লাচিত এটা বৃহৎ জয়। দিনটো আমাক ভাত পানী খোৱালে, তাৰপিছতে আমাক এতিয়া ৰাতি 8 বজাত তাৰ পৰা এৰি দিছে। আমাক ডিব্ৰুগড় SP অফিচৰ পৰা মোক এৰিছে। হৰকুমাৰ গগৈ মোক আটক কৰি ৰাখিছিলে। আৰু হৰকুমাৰ গগৈ আমাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হয়, কিন্তু দুইজনকে পৃথক পৃথক ৰুমত ৰাখিছে। সেইটো কথা আমি বুজি নাপালোঁ। আহিছে, একো কোৱা নাই, কিন্তু এটা কথা স্পষ্ট চাওক, জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহয়। ক'বলৈ কি আছে? এটা কথা একদম আমি স্পষ্টকৈ কৈ দিছোঁ, যিজনী মহিলাই জাতিক তুচ্ছ-তাচ্ছিল্য কৰিছিলে এজনী মহিলাক জেললৈ পঠিয়াব লাগিব, সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ। আৰু কোনো অনা অসমীয়া মানুহ, কোনো বাংলাদেশী মূলৰ মানুহৰ গুণ্ডামি ভণ্ডামি ইয়াত চলিব, তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব। শংকৰজ্যোতি বৰুৱাক কোন সংগঠনত আছিলে নাছিলে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। শংকৰজ্যোতি বৰুৱা এজন খিলঞ্জীয়া মানুহ, খিলঞ্জীয়াৰ কাৰণে আমি খিলঞ্জীয়াৰ পক্ষত মাত মাতিছোঁ। বিষয়বস্তু বোলে এটা ৰাজনীতিকৰণ আৰম্ভ হোৱা বুলি আপুনি ভাবে নেকি? সেইবিলাক মই নাজানো, কিন্তু আমি ৰাজনীতি কৰা মানে আমাৰ কথা হৈছে শংকৰ বৰুৱাৰ মুক্তিৰ ক্ষেত্ৰত বীৰ লাচিত খানে কেনেধৰণৰ সংগ্ৰামখন আগবঢ়াই নিব? কিমান সংগ্ৰাম কৰি আছোঁ আৰু কৰি যাম। এই মুহূৰ্তলৈকে অসম চৰকাৰে হওক বা অসম আৰক্ষীয়ে হওক, সংগঠন বিশেষকৈ বীৰ লাচিত খানা লাগি আছে, কোনো সেৱমনা নাই তেওঁলোকে এই মুহূৰ্তলৈকে শংকৰজীয়া কিন্তু মুকলি আখৰ তৰা নাই। যিহেতু গোটেই বিষয়টো আচলতে মাননীয় বিচাৰ ন্যায়ালয়ৰ আচলতে অধীন, তথাপিতো আপোনালোকে সংগ্ৰামখন কেনেদৰে আগবঢ়াই নিব? চৰকাৰে সেৱমনা নাই, আমিও সেৱমনা নাই। আমি সেৱ মানিছোঁ, সংগ্ৰাম চলাই গৈছোঁতো। আৰু আজি ডিব্ৰুগড় আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা, আজি দুলীয়াজানবাসীয়ে স্বতঃস্ফূৰ্তভাৱে যিদৰে দুলীয়াজান, টেঙাখাত, টিংৰাই বন্ধ কৰি জাতিৰ প্ৰতি থকা যি স্বাভিমান দেখুৱালে, আৰু এইটো কথা দেখুৱালে যে আমি এটা জীয়া জাতি। আৰু এটা কথা, বহিৰাগত মানুহে, বাংলাদেশী মূলৰ মানুহে যদি আহি ইয়াত গুণ্ডামি কৰে, চিধা কথা পিটন দিয়া হ'ব। নহয়, এইটো মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহে কোৱা কথা, যাৰ মগজ কম সেনেকুৱা মানুহে এইবিলাক কথা কয়। কথাটো হৈছে কি, আমাৰ ক্ষেত্ৰখনৰ বাজেটটো 7 কোটি। সেইটো মোৰ পইচা নহয় বা হৰৰ পইচা নহয়। সেই 7 কোটি টকাই আমি ক্ষেত্ৰখন বনাম। যেতিয়া আমি মানুহ এজনৰ ওচৰলৈ যাম যে আপুনি আমাক সহায় কৰক, এইটো আমাৰ বাজেট, সি এতিয়া 7 কোটি বাজেটটো চাই 5,000ও দিব পাৰে, 500ও দিব পাৰে, 7 লাখো দিব পাৰে, 10 লাখো দিব পাৰে, কিন্তু বাজেটখনো দিব লাগিব। আপুনি এতিয়া গাড়ী এখন কিনিব গ'লে আপোনাক গাড়ী হেৰিখন দিয়ে নাই, এষ্টিমেটটো দিয়ে নহয়, কেইটকা, হয়নে নহয়? একেটাই, এইটোতো কোনো দাবী নহয়। Cholice!